এয়া মূল প্ৰৱেশদ্বাৰত অতিথিসকল প্ৰৱেশ কৰিছেহি। গতিকে আমি সকলোকে প্ৰেক্ষাগৃহৰ ভিতৰত আজি আমাৰ লখিমপুৰ চহৰত ইয়াৰ স্থানীয় ৰাইজ আহোম জনগোষ্ঠীকে ধৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ সহযোগত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰে ইয়াত মেডাম মেফি কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে, য'ত আমি তৰ্পণ কৰাৰ পৰা আদি কৰি মুকলি সভাতো অংশগ্ৰহণ কৰিছোঁ। আমাৰ দামসকল, আমাৰ পুলিন পুঠাসকলক আমি ইয়াত স্মৰণ বন্দন পূজন কৰিছোঁ আৰু আমি সমগ্ৰ অসমবাসীৰ কুশলাৰ্থে ফুৰাতাৰা আমাৰ দামসকলক, আমাৰ উপাস্য দেৱতাসকলক আমি প্ৰাৰ্থনা জনাইছোঁ জন্মিং কামনা কৰি। আমাৰ আহোম জনগোষ্ঠীটোৰ সামগ্ৰিক বিকাশ, ইতিহাসৰ সোণালী পৃষ্ঠাবিলাকৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ নেতৃত্বাধীন ৰাজ্য চৰকাৰে মোদী ডাঙৰীয়াৰ সহযোগত, ৰাজ্যবাসীৰ সহযোগত কিদৰে সেৱা আগবঢ়াইছে, সি লাগিলে মৌলুংসকলৰ পৰম্পৰাক আৰু প্ৰসাৰিত কৰাৰ কামখিনিয়ে হওক বা লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপনেই হওক। লাচিত বৰফুকন তথা আতন বৰগোহাঁইলৈকে চক্ৰধ্বজ জয়ধ্বজ উদয়াদিত্যৰ পৰা কাৰী পাইক নাওবৈচা ফুকন নাওহলীয়া ফুকনলৈকে প্ৰতিগৰাকী বীৰ বীৰাংগনা সেনানীৰ ইতিহাস আৰু পৰাক্ৰম সম্বলিত এখন গ্ৰন্থ 23টা ভাষালৈ অনুবাদ কৰি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে উত্তৰ পূবৰ পৰা গুজৰাটলৈকে আজি প্ৰকাশিত হৈছে। গতিকে বিদ্যায়তনিক ক্ষেত্ৰতো আমাৰ জনগোষ্ঠীটো আগুৱাই নিয়াত যথেষ্ট চেষ্টা কৰি থকা হৈছে। আজি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে। এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মোদী ডাঙৰীয়াৰ ৰাজনৈতিক সক্ৰিয়তা আৰু সদিচ্ছাৰ বাবে সম্ভৱ হৈছে। মেডাম মেফি মূলতঃ এক উপৰি পুৰুষসকলৰ প্ৰতি স্মৰণ কৰা এটা আধ্যাত্মিক অনুষ্ঠান, কিন্তু আজিৰ প্ৰেক্ষাপটত মেডাম মেফি কেৱল মাত্ৰ সেই আধ্যাত্মিক অনুষ্ঠানে হৈ থকা নাই। অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে অতীতক সুঁৱৰি বৰ্তমানৰ আধাৰত ভৱিষ্যতৰ জীৱন যাত্ৰাক ত্বৰান্বিত কৰাৰ এক যেন সাঁকো হিচাপে প্ৰতিষ্ঠিত হৈছে।